বিষ নিগৰিছে আৰছাদ মাদানীৰ মুখেৰে। সন্ত্ৰাসবাদীৰ ঘাটিত পৰিণত হোৱা আল-ফালাহ বিশ্ববিদ্যালয়ক মুকলি সমৰ্থন। ভাৰতত হেনো শিৰ উচ্চ কৰিব পৰা নাই মুছলমানে। জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মৌলানা আৰছাদ মাদানী। মুছলমানৰ স্বয়ংভূত ত্ৰাণকৰ্তা আৰছাদ মাদানীৰ মুখেৰে আকৌ নিগৰিছে বিষ। এইবাৰ হাৰিয়ানাৰ আল-ফালাহ বিশ্ববিদ্যালয়ৰ হৈ মুকালতি আৰছাদ মাদানী। নিউয়ৰ্কত মামদানী মেয়ৰ হ'ব পাৰে, কোনোবা খান লণ্ডনত মেয়ৰ হ'ব পাৰে, কিন্তু ভাৰতত বিশ্ববিদ্যালয় এখনৰ উপাচাৰ্যও হ'ব নোৱাৰে মুছলমান ব্যক্তি। আৰু যদিহে এনে কাম কৰে তেওঁকো নিক্ষেপ কৰা হয় জেললৈ। ইয়াতকৈ আৰু এধাপ ওপৰলৈ গৈ আৰছাদ মাদানীয়ে ক'লে আল-ফালাহ বিশ্ববিদ্যালয়টো কি হৈ আছে সেয়া সকলোৱে দেখিছে। অৰ্থাৎ যি আল-ফালাহ সন্ত্ৰাসবাদীৰ ঘাটিত পৰিণত হৈছিল, য'ৰ পৰা সমগ্ৰ দেশ ৰক্তাক্ত কৰাৰ ব্লুপ্ৰিণ্ট ৰচিছিল সন্ত্ৰাসবাদীয়ে, সেই আল-ফালাহৰ বিৰুদ্ধে কেন্দ্ৰ তথা তদন্তকাৰী সংস্থাই ব্যৱস্থা গ্ৰহণ কৰাত মনত দুখ পাইছে আৰছাদ মাদানীয়ে। যাৰ বাবে মুছলমানৰ অধিকাৰৰ কথা ক'বলৈ গৈ আল-ফালাহৰ সমৰ্থনতো থিয় দিলে বিতৰ্কিত মৌলানা আৰছাদ মাদানীয়ে। এক প্ৰকাৰৰ সন্ত্ৰাসবাদক যেন সমৰ্থন দিবলৈ কুণ্ঠাবোধ নকৰে এইগৰাকী আৰছাদ মাদানীয়ে। एक आदमी न्यूयॉर्क का मेयर बन सकता है ममदानी, लंदन के अंदर मेयर बन सकता है एक खान, हिंदुस्तान के अंदर किसी मुस्लिम यूनिवर्सिटी का कोई आदमी वाइस चांसलर नहीं बन सकता, और अगर बनेगा तो आजम खां की तरह जेल के अंदर जाएगा, इकबाल की तरह औलाद जेल में डाल दी जाएगी। आज देख लीजिए अल-फलाह का क्या हो रहा है। মাদানীৰ এই বিস্ফোৰক আৰু বিতৰ্কিত বক্তব্যক লৈ দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। জমিয়ত উলেমা-ই-হিন্দৰ সভাপতিক উভতি ধৰিছে বিজেপিয়ে। ভাৰতৰ মুছলমান ব্যক্তিৰ ৰাষ্ট্ৰপতি হৈছে, উপৰাষ্ট্ৰপতিৰ দায়িত্বও লাভ কৰিছিল মুছলমান ব্যক্তিয়ে। ইয়াৰ পিছতো নজনাৰ ভাও ধৰি সন্ত্ৰাসবাদীক ৰক্ষণাবেক্ষণত নামি পৰিছে আৰছাদ মাদানী। বিতৰ্কিত নেতাগৰাকীৰ উদ্দেশ্যি এই প্ৰত্যুত্তৰ বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শ্বাহজাদ পুনাৱালাৰ। বিজেপি নেতা ইয়াছিৰ জিলানীয়ে ক'লে মুছলমানৰ বাবে ভাৰততকৈ আৰু সুৰক্ষিত স্থান ক'তো নাই। আৰছাদ মাদানীৰ বক্তব্য অতি বিভ্ৰান্তিকৰ। कि इस देश का राष्ट्रपति, इस देश का उपराष्ट्रपति, इस देश के चीफ जस्टिस, देश के गृह मंत्री मुसलमान बने हैं। देश के सबसे बड़े कलाकार हो, सबसे बड़े बिजनेसमैन हो, ये भी मुस्लिम कम्युनिटी से आए हैं। परंतु जब भी कोई आतंकवाद की घटना होती है, जो लोग कहते हैं कि आतंकवाद का कोई मजहब नहीं होता, वो मजहब के आधार पर ही आतंकवादियों की पैरवी करना शुरू कर देते हैं। और इसीलिए मैं कहता हूं कि ये आतंक के डॉक्टर के पीछे स्पिन डॉक्टर्स ऑफ टेरर है। दुनिया में मुसलमानों के लिए, खास करके भारतीय मुसलमान के लिए, भारत से बेहतर कोई देश हो ही नहीं सकता, और हिंदू से बेहतर कोई इंसान हिंदुस्तान में बड़े भाई की तरह कोई हो ही नहीं सकता। अरशद मदनी साहब के बयान में कन्फ्यूजन था। বিপৰীতে আৰছাদ মাদানীৰ মন্তব্যৰ সৈতে একমত কংগ্ৰেছৰ নেতা উদিত দাস। আল-ফালাহ বিশ্ববিদ্যালয়ত একাংশই সন্ত্ৰাসবাদৰ লগত জড়িত কাম কৰিছিল, কিন্তু ইয়াৰ বাবে বিশ্ববিদ্যালয়খনক টাৰ্গেট কৰিব নালাগিছিল। এনেদৰে মাদানীলৈ সমৰ্থন জনাই প্ৰতিক্ৰিয়া কংগ্ৰেছ নেতা উদিত ৰাজৰ। जैसे अल-फलाह यूनिवर्सिटी है, मैं मानता हूं कि कोई गया गुप्त रूप से टेररिस्ट एक्टिविटीज किया है, उसको क्षमा नहीं करना चाहिए, टेररिज्म को क्षमा नहीं करना चाहिए, लेकिन पूरी यूनिवर्सिटी को टारगेट नहीं कर सकते ना, बंद कर दे यूनिवर्सिटी, ये नहीं कर सकते। সময়ে সময়ে দেশৰ বহু উচ্চ পদবীত অধিষ্ঠিত হৈ কাম কৰাৰ সুযোগ পাইছে যোগ্য মুছলমান ব্যক্তিয়ে। ইয়াৰ পিছতো আৰছাদ মাদানীৰ বক্তব্য অতি প্ৰৰোচনামূলক আৰু বিতৰ্কিত। মুছলমানৰ অধিকাৰৰ কথা ক'বলৈ আৰু ত্ৰাণকৰ্তা হ'বলৈ যাওঁতে আল-ফালাহকো পৰোক্ষভাৱে সমৰ্থন কৰিবলৈ নেৰিলে বিতৰ্কিত আৰছাদ মাদানীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।